শ্ৰীমন্ত শংকৰদেৱৰ নামত শংকৰদেৱ কলাক্ষেত্ৰ, গুৰুজনা মাধৱদেৱৰ নামত মাধৱদেৱ কলাক্ষেত্ৰ। সেই একেটা আদৰ্শৰে তিনিচুকীয়া জিলাত প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ। কিন্তু আজি 10 পৰা 12 বছৰ হৈ গ'ল, এই কলাক্ষেত্ৰ সম্পূৰ্ণ হৈ নুঠিল। আৰু সম্পূৰ্ণ এটা জৰাজীৰ্ণ যিটো ঘৰ নিৰ্মাণ কৰি আছিলে, সেই ঘৰটো সম্পূৰ্ণ জৰাজীৰ্ণ এটা ঘৰলৈ ৰূপান্তৰিত হৈছে। কিন্তু এইটো আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল। 3বাৰকৈ ইয়াৰ বিপৰ্যয় ঘটিল, 3বাৰকৈ ইয়াৰ পইচা বঢ়াই দিলে, কিন্তু এই ঘৰটো এতিয়ালৈকে সম্পূৰ্ণ হৈ নুঠিল। আজি কিছুমাহৰ আগতে এই ঘৰটো নিৰ্মাণ কৰিছিল ঠিকাদাৰে, আকৌ এবাৰ নিৰ্মাণ কৰিছিলে যদিও পুনৰ এজাক বতাহে এই ঘৰৰ মূধচৰ পৰা আৰম্ভ কৰি সকলো উৰুৱাই লৈ গুচি গ'ল। উৰুৱাই লৈ কাষৰ পথাৰতে পেলালেগৈ। তাৰপিছৰ পৰা ইয়াৰ যিখিনি সামগ্ৰী আছিলে, ইয়াৰ যিখিনি গ্ৰিল আছিলে, ইয়াৰ যিখিনি কাঠৰ সামগ্ৰী আছিলে, এইখিনি কোনো ৰক্ষণাবেক্ষণ নাছিলে। সকলো আচলতে এচাম দুষ্কৃতিকাৰীয়ে ইয়াৰ পৰা চুৰি কৰি লৈ গ'ল। আমি আহিছোঁ এটা সম্পূৰ্ণ ভূত বাংলা বুলি যিটো আমি কথা কওঁ, যে পৰি থকা ঘৰ, এই এটা পৰি থকা ঘৰলৈ আমি গৈ আছোঁ। এইটোৱে আচলতে গুৰুজনাৰ নামত, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ নামত তৈয়াৰ কৰা কলাক্ষেত্ৰ। কলাক্ষেত্ৰ এইটো যি কলাক্ষেত্ৰৰ ভিতৰলৈ সোমাই যোৱা এইটোৱে এইখন হ'ল পথ। কিন্তু এই যিখন দুৱাৰ, এই দুৱাৰখনত দেখিলেই আপুনি মনত এটা বেলেগ ভাৱ আহিব। আচলতে এইটো কি হয়? ইয়াত বিভিন্ন ধৰণৰ অসামাজিক লোকৰ এতিয়া বাসস্থান হৈ পৰিছে। মদ ভাং কানিৰ পৰা ইয়াত খোৱাৰ তেওঁলোকৰ এটা বাসস্থান হৈ পৰিছে। আৰু গুৰুজনাৰ নামত যিটো অপমান হৈছে, সেই ক্ষেত্ৰত ৰাজ্য চৰকাৰ এখনে হওক, তিনিচুকীয়া জিলা প্ৰশাসনে হওক, আজিলৈকে কোনো ব্যৱস্থাই হোৱা নাই। কিমান ধুনীয়াকৈ শংকৰদেৱ কলাক্ষেত্ৰক সজাই তোলা হ'ল, মাধৱদেৱ কলাক্ষেত্ৰক সজাই তোলা হ'ল, কিন্তু অনিৰুদ্ধদেৱৰ নামত যি কলাক্ষেত্ৰ আছিলে, সেই কলাক্ষেত্ৰৰ আজি এই অৱস্থা, যি লাও লোৱা অৱস্থা, সেই অৱস্থাই দেখুৱাইছে কিমান আচলতে গুৰুজনাক গুৰুত্ব দিব বিচাৰিছে চৰকাৰখনে। আমি প্ৰতিনিধি আছে, সদৌ মটক যুৱ সন্মিলনৰ প্ৰতিনিধি আছে, আমি আপোনালোকৰ কি ক'ব এই অৱস্থাত কি ক'ব? অতি লজ্জাজনক বিষয়, অতি দুখ লগা বিষয়। আজি আমি তিনিচুকীয়াৰ যি ঐতিহাসিক যি আমি ভৱনলৈ আহিলোঁ, কলাক্ষেত্ৰলৈ আহিলোঁ, যিজনা মহান গুৰুৰ শ্ৰীচৰণত মায়া মৰাৰ ধৰ্মৰ প্ৰচাৰ কৰিছিল অনিৰুদ্ধদেৱ, সেইজনা মহান গুৰুৰ নামত অসম চৰকাৰে যি পুতৌ লগা অৱস্থাত পৰিণত কৰি তুলিছে, অতি মটক আৰু মৰাণ জনগোষ্ঠীৰ বাবে অতি দুৰ্ভাগ্যজনক। মায়ামৰা ধৰ্মৰ প্ৰত্যেকগৰাকী লোকৰ বাবে আচলতে লজ্জাজনক বিষয় যে উজনি অসমৰ একমাত্ৰ প্ৰাণকেন্দ্ৰস্বৰূপ এই তিনিচুকীয়াৰ যি এখন কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে যেনেধৰণে আবণ্টন দিছিল, সেই আবণ্টিত ধনৰ অপব্যৱহাৰ হৈছে, অপব্যৱহাৰ কৰিছে। তাৰ কাৰণে কিন্তু এইখন চৰকাৰৰ কোনো ভূক্ষেপ নাই, অথচ তিনিচুকীয়া জিলা প্ৰশাসনৰ ইয়াত ভূক্ষেপ নাই। এই কি অৱস্থাত পৰিণত হৈ আছে? ইয়াত মদ জুৱা কানিকে আদি কৰি বিভিন্ন ধৰণৰ অসামাজিক কামত লিপ্ত আজি নিশ্চয় স্বচক্ষে দেখিবলৈ অতি লজ্জা অনুভৱ কৰিছোঁ। নিজকে এজন মায়ামৰাৰ লোক, বা আমাৰ মায়ামৰাত আমি বিভিন্ন জাতি জনগোষ্ঠী আছোঁ, কেইবাটাও জনগোষ্ঠীৰে সম্পৃক্ত এই মায়ামৰা মায়ামৰা ধৰ্মৰ যি আমি লোকসকল আছোঁ, আমি অতি লাজ অনুভৱ কৰিছোঁ যে এইখন তিনিচুকীয়াৰ এই প্ৰাণকেন্দ্ৰস্বৰূপ যি কলাক্ষেত্ৰ, অসম চৰকাৰে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, এই কলাক্ষেত্ৰখন যিমান সুন্দৰভাৱে কৰি তুলিব লাগিছিল, এজাক বতাহ ধুমুহাই উৰুৱাই লৈ যাব পৰাকৈ যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে এই জিলা প্ৰশাসনে, যেনেধৰণে টেণ্ডাৰিং কৰি যেনেধৰণে নিৰ্মাণ কৰিছে, গৃহটি নিৰ্মাণ কৰিছে, সেই বতাহ দুৰ্যোগ এটা হোৱাৰ পাছত জিলা প্ৰশাসনৰ দায়িত্ব জ্ঞানহীনতাৰ মনোভাৱৰ যি পৰিণতি, সেই পৰিণতিৰ বাবে আজি কিন্তু এই অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ আজি জৰ্জৰিত হৈ পৰিছে। অতি লজ্জাজনক বিষয়, তিনিচুকীয়াবাসীৰ বাবে কিন্তু অতি লাজ লগা বিষয়। গতিকে আমি আহ্বান জনাইছোঁ, অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, তেওঁলোকৰ যদি জনগোষ্ঠীসমূহৰ প্ৰতি যদি দায়বদ্ধতা আছে, তেওঁলোকে যদি ধৰ্মগুৰুক যেনেধৰণে স্থান দিব বিচাৰে, তেওঁলোকে উদাসীন যদি যি মনোভাৱ দিব বিচাৰে, সেই মনোভাৱ যদি সঁচাকৈ আছে, তেতিয়াহ'লে কিন্তু আমাৰ এই তিনিচুকীয়াত থকা যি অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ, গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ নিচিনাকৈ এটা মানদণ্ডৰ সৃষ্টি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক।